মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলে ভালে আছে। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম অসমীয়া গ্ৰামাৰ, অসমীয়া ব্যাকৰণৰ অন্তৰ্গত বিভক্তি। তো চোৱা, বেছি কথা নকৈ আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'। বিভক্তি কাক কয়? এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহিছে, বিভক্তি কাক কয়? তো চোৱা, বিভক্তি কাক কয়? বাক্য গঠনত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে। আকৌ বুজি লোৱা, বাক্য গঠন, বাক্য কাক কয়? যেতিয়া দুটা বা তাতকৈ বেছি শব্দ লগ লাগি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়াই তাক বাক্য বুলি কয়। আৰু বাক্য গঠনত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে কি কয়? বিভক্তি। বুজি পোৱা নাই? উদাহৰণ চোৱা, ৰহিমে পঢ়িছে। কি কৰিছে? ৰহিমে পঢ়িছে। কোনে পঢ়িছে? ৰহিমে পঢ়িছে। তেওঁ স্কুললৈ গ'ল। তেওঁ স্কুললৈ গ'ল। চোৱা, ইয়াতে বাক্য কেইটা আছে? দুটা বাক্য। ৰহিমে পঢ়িছে, তেওঁ স্কুললৈ গ'ল। ওপৰৰ বাক্য দুটা, প্ৰথমটি চোৱা, ৰহিম যোগ এ। কি হ'ব? ৰহিমে। ৰহিম যোগ এ সমান সমান ৰহিমে। পঢ় যোগ ইছে সমান সমান পঢ়িছে। পঢ় যোগ ইছে সমান সমান পঢ়িছে। আৰু দ্বিতীয় বাক্যটি স্কুল যোগ অলৈ, স্কুললৈ। দ্বিতীয় বাক্যটি কি আছে চোৱা, স্কুল যোগ অলৈ, স্কুললৈ হৈছে। তাৰপিছত স্কুললৈ হৈছে। এতিয়া চোৱা, আকৌ ভালকৈ বুজি লোৱা, ওপৰৰ বাক্যটো এতিয়া আছে ৰহিম যোগ এ সমান সমান ৰহিমে, পঢ় যোগ ইছে সমান সমান পঢ়িছে। আৰু দ্বিতীয় বাক্যটিত কি আছে? স্কুল যোগ অলৈ সমান সমান স্কুললৈ। এইকেইটা হৈছে। এ হৈছে আৰু লৈ, এ হৈছে আৰু লৈ, এই বৰে হৈছে বাক্যৰ শব্দৰ লগত যোগোৱা বিভক্তি চিন। বুজি পোৱা নাই? এটা আৰু লৈ, এই দুটা চিহ্ন হৈছে বাক্যৰ শব্দৰ লগত যুক্ত হোৱা চিন, অৰ্থাৎ বিভক্তি। তাৰপিছত চোৱা, বিভক্তি দুইবিধ, যথা শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। এতিয়া মনলৈ প্ৰশ্ন আহে যে শব্দ বিভক্তন কি আৰু ক্ৰিয়া বিভক্তন কি? টেনচন নাই, তোমালোকে চাই থাকা, সকলোবিলাক উত্তৰ দিম। তলত এই বিভক্তিবোৰৰ বিষয়ে আমি আলোচনা কৰিম। চোৱা, তলত শব্দ বিভক্তি, বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তি শব্দ বিভক্তি বোলে। কি কৈছে ইয়াতে চোৱা, বাক্য গঠনত শব্দৰ পাছত অৰ্থাৎ পিছত, বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তি শব্দ বিভক্তি বলে। কাক বলে? বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তি শব্দ বিভক্তি বলে। উদাহৰণ চোৱা কেইটামান, জাহিদে পঢ়িছে। ইয়াতে চোৱা, জাহিদে পঢ়িছে। ডাঙৰক শ্ৰদ্ধা কৰিব লাগে, ডাঙৰক শ্ৰদ্ধা কৰিব লাগে। এতিয়া চোৱা, জাহিদ যোগ এ, জাহিদ যোগ এ, জাহিদে কি কৰিছে? পঢ়িছে। ডাঙৰক সন্মান কৰিব লাগে, ডাঙৰ যোগ কি হ'ব? ক, ডাঙৰ যোগ ক, শ্ৰদ্ধা কৰিব লাগে, ডাঙৰ যোগ ক, ডাঙৰক শ্ৰদ্ধা কৰিব লাগে। তাৰপিছত চোৱা, শব্দ বিভক্তি 7 বিধ, যথা আমি পালো কি যে বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তি শব্দ বিভক্তি বলে। কি কৰিছে? বাক্য গঠনত শব্দৰ পিছত যিবিলাক চিহ্ন যোগ হয় তাক শব্দ বিভক্তি বলে। আৰু শব্দ বিভক্তি কেই প্ৰকাৰ? 7 বিধ বা 7 প্ৰকাৰ বা 7 অৱস্থাত থাকে। তো চোৱা, প্ৰথমা বিভক্তি, দ্বিতীয়া বিভক্তি, তৃতীয়া বিভক্তি,
চতুৰ্থিক বিভক্তি, পঞ্চমী বিভক্তি, ষষ্ঠী বিভক্তি আৰু সপ্তমী বিভক্তি। এই প্ৰত্যেকটো বিভক্তিৰে কিছুমান নিজা নিজা চিহ্ন আছে। কি আছে? এই 7টা বিভক্তি যে আমি কলো বা আমি জানিলো, এই প্ৰত্যেকটা বিভক্তিৰ কি আছে? নিজা নিজা চিহ্ন আছে, নিজা নিজা আকাৰ আকৃতি ৰূপ আছে। যি আছে এবাৰ চোৱা, যি চিহ্নবোৰৰ সহায়ত বিভক্তিসমূহ চিনাক্ত কৰিব পাৰি, তলত শব্দ বিভক্তিৰ চিহ্ন দিয়া হয়। তো এতিয়া চোৱা, এই 7টা যে বিভক্তি আছে শব্দ বিভক্তি, এই শব্দ বিভক্তিবোৰৰ কিছুমান নিজা নিজা কি আছে? চিহ্ন আছে। আৰু এই 7বিধৰ বিভক্তিবোৰক আমি দেখিলে যাতে চিনিব পাৰো, তাৰ বাবে কেইটামান তলত উদাহৰণ দিছো। চোৱা, প্ৰথমত চোৱা, প্ৰথমা বিভক্তি যে আছে, প্ৰথমা বিভক্তি কি হ'ব? ও হস্ৰই এ, ও হস্ৰই এ। তারপর চোৱা, দ্বিতীয় বিভক্তি ক, দ্বিতীয় বিভক্তি হল ক। তৃতীয় বিভক্তি রে দি দ্বারা, বুঝি পাইছানে? রে রয়কার রে, দয়সিকার দ্বারা, দয়সিকার দি দ্বারা, তৃতীয় বিভক্তি এইটো। তাৰপিছত চোৱা, চতুৰ্থিয়া বিভক্তি অক লৈ, অক লৈ। পঞ্চমীয়া বিভক্তি, পঞ্চমী বিভক্তি পৰা, পঞ্চমী বিভক্তি হল পৰা। ষষ্ঠী বিভক্তি হল ৰ, ষষ্ঠী বিভক্তি হল ৰ। সপ্তমী বিভক্তি